সদ্যহতে ৰাজধানী গুৱাহাটী মহানগৰীত 371খন ইলেক্ট্ৰনিক বা চিজিএন বাছ চলি আছে আৰু তাৰে লাইভ আপডেট চাবৰ বাবে গুৱাহাটীৰ ৰূপনগৰতে এনেকুৱা এটা কক্ষ বা নিৰীক্ষণ কক্ষ ইয়াত প্ৰস্তুত কৰা হৈছে য'ৰ পৰা গোটেই ব্যৱস্থাটো এক প্ৰকাৰ মনিটৰিং কৰা হৈছে আৰু পোনে পোনে সঞ্জয় বৰাই দেখুৱাই আছে কেইজনমান ইয়াৰ বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে অহৰহ তেওঁলোকে এই গোটেই ছিষ্টেমটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু বিশেষকৈ এই যিটো এলাৰ্ট এখন বাছ এখনৰ ভিতৰত যদি কিবা ধৰণৰ যাত্ৰীয়ে অসুবিধা সন্মুখীন হয় তেতিয়ালৈকে তাত তেওঁলোকে বাটন টিপিব লগে লগে সেই চাইৰেনৰ শব্দ বাছখনত বাজি উঠাৰ লগে লগে এই নিৰীক্ষণ কক্ষটোতো বাজি উঠিব লগে লগে ইয়াৰ পৰা নিৰীক্ষণ হ'ব আৰু এই মুহূৰ্তত চাওক গুৱাহাটী মহানগৰীখন গোটেই দেখুৱাইছোঁ মেপ আকাৰত আৰু য'ত ব্লিং কৰি য়েলো ৰেড এই ধৰণৰ বা ব্লু এই হ'ল এখন বাছৰ চিহ্ন য'ৰ পৰা বাছসমূহৰ বৰ্তমান অৱস্থিতি এক প্ৰকাৰ লাইভ কভাৰেজ ইয়াত থাকিয়ে ইয়াৰ পৰা নিৰীক্ষণ কৰা হৈছে গতিকে এই ধৰণৰ ব্যৱস্থাৰ মাজেৰে গুৱাহাটী মহানগৰীত যাতে এই গ্ৰীণ বাছসমূহ যাতে সুচাৰুৰূপে চলি থাকিব পাৰে তাক নিৰীক্ষণ কৰাৰ বাবে এই মুহূৰ্তত 24/7 ব্যৱস্থাটো এই মুহূৰ্তত মুকলি কৰা হৈছে সদ্যহতে পুনৰ 100খন নতুন গ্ৰীণ বাছ গুৱাহাটী মহানগৰীত চলিব কাইলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভ কৰিব এই PM বাছ সেৱা আৰু তাৰ পিছত গুৱাহাটী মহানগৰীত 471 নাম্বাৰছ অফ বাছ গুৱাহাটীৰ ৰাজপথত দৌৰিব আৰু লগে লগে ব্যস্ততা বাঢ়িব এই কক্ষটোত আৰু এই কক্ষটোৰ পৰাই গোটেই বাছসমূহৰ গতিবিধি নিৰীক্ষণ কৰা হ'ব